কৰিমগঞ্জ বন সংমণ্ডলৰ অধীনত থকা কাছাৰৰ কালাইন ৰেঞ্জ এলেকাত অবৈধ টিম্বাৰৰ বিৰুদ্ধে নিশা বন বিভাগৰ অভিযানত কৰিমগঞ্জ বন সংমণ্ডলৰ নেতৃত্বত বিশাল বাহিনীয়ে কালাইন দিগাবৰ পথত অভিযান চলায়। অভিযানত বন্ধ কৰি দিয়া হয় এখন অবৈধ টিম্বাৰ, লগতে জব্দ কৰা হয় 400 ফুট চোৰাং কাঠ। উল্লেখ্য যে কেইবাদিন ধৰি কালাইনত গঢ়ি উঠিছিল ইখনৰ পাছত আনখন অবৈধ টিম্বাৰ। বন বিভাগৰ কালাইন ৰেঞ্জক মেনেজ কৰি কাঠ মাফিয়াসকলে অবৈধ কাঠৰ টিম্বাৰসমূহ চলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।